আজি আকৌ এটা মিনি ব্লগ লৈ আহিছোঁ। আজি মই গৈ আছোঁ মোৰ ভণ্টিৰ ঘৰলৈ প্ৰথমবাৰৰ কাৰণে, যিহেতু তাই বিয়া হ'ল। বিয়া হোৱাৰ পৰা মই যোৱাই নাই আৰু এয়া সিহঁতৰ ঘৰলৈ গৈ অলপ ফুৰিবলৈ কাৰণে ওলাই আহিলোঁ আৰু বৰ বেছি ভিডিঅ' কৰি নাথাকিলোঁ। পিছদিনাখন আমি তাহাঁতৰ পেহীয়েকৰ ঘৰলৈ বুলি গৈছোঁ। যিহেতু আমি পেহীয়েকৰ ঘৰ গধূলিয়ে পাইছোঁহি, সেইকাৰণে বৰ বেছি ভিডিঅ' কৰি নাথাকিলোঁ আৰু এয়া পিছদিনাখন আমি আটাইকেইজনীয়ে মুখত বৰফ লগালোঁ আৰু এইফালে আমি ফুৰিবলৈ ওলাই আহিলোঁ গাঁৱৰ ফালে। পেহীয়ে ফুৰাব লৈ আহিলে, এনেই আৰু ওলাই আহিলোঁ। আৰু পথাৰবিলাকত যে ইমান মাছ আছে নহয়, পূৰা টেপিয়াই আছে মাছবিলাকে। এইফালে ওচৰৰ ঘৰত ফুলো ছিঙি ল'লোঁ মনে মনে। আৰু এজনী মোৰ ভণ্টি হয়, দেখিছে নহয়, মোৰ নিজৰ নহয়, কাজিন হয়। আৰু এইফালে ৰাস্তাটো যিহেতু ইমান বোকা, গোটেই ভৰিত বোকা লাগিলে, সেইকাৰণে ভৰিকেইটাও ধুনীয়াকৈ ধুই ল'লোঁ। আহি এয়া পেহীহঁতৰ ঘৰৰ ভিতৰত অলপ দেৰি ৰেষ্ট ল'লোঁ, ভাগৰ লাগি গ'ল। আৰু এইফালে টিকলিজনী দেখিছেনে, গান লগাই আছিলে, তাই ধুনীয়াকৈ নাচি আছিলে। আৰু গধূলি সময়ত পেহাই মাছ লৈ আহিলে আৰু পেহীয়ে ক'লে যে মাছ আজি তোমালোকে বনোৱা। এই ভণ্টিয়ে বনাব লৈছে, মই আৰু এনেই সহায় কৰি দিছোঁ। আমাৰ বাইদেৱে কেনেকৈ বনাই আজি চাম দেই, দেখাই যাম। দেখিবলৈ অদ্ভুত লাগিছে। আৰু এইটো কি হয় চিনি পাইছেনে? এইটো কৰ্জা টেঙা হয়। এই টেঙাটোৰ লগতে মাছৰ জোল বনাম, পেহীহঁতৰ ঘৰত যিহেতু আছে, তো ক'লে বনোৱা। এইখিনি মাছ, এই মাছখিনিৰ লগতে বনাম কৰ্জা টেঙা। এইফালে দালি মাছটো বনাব পাৰে। এজনী পেহীয়ে কি চাউল ধুবলৈ লৈছে আৰু এইফালে দালি পাতি থৈছে। আৰু এইফালে বাই ভনী দুইজনীয়ে আমি আলু পিঁয়াজ কাটিবলৈ লাগি গ'লোঁ। এইফালে মই নহৰু গুচাবলৈ লৈছোঁ। এইফালে মোৰ আৰু এজনী মামা ভণ্টি আহি পাই গ'লহি, তাইৰো কি কৰিছে চাবলৈ কাৰণে, টেঙাও খাই গ'লহি। আৰু এয়াই মাছ আৰু ধুনীয়াকৈ আলু পিঁয়াজখিনি কাটি ল'লোঁ বনাবৰ কাৰণে। আৰু এইফালে মই মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। ইমান যে ফুটিছে নহয়, কি ক'ম, গোটেই জেগা লেতেৰা হ'ল, গাটো তেল পৰিলে, ভৰিটো তেল পৰিলে। ভণ্টিয়ে ভিডিঅ' কৰি দিছে দেই। আৰু এয়া দেখিছেনে, মই ভণ্টিক ক'লোঁ ভিডিঅ' কৰিবাচোন বোলো যি টি য'তত, আৰু তাই এফালৰ পৰা যেন হোমটৰহে দিছে আৰু পূৰা এফালৰ পৰা দেখুৱাই গৈছে যি টিখন। কি ভিডিঅ' কৰিছে তাইহে জানিব, আৰু মই জাষ্ট ক্লিপকেইটা লগাই দিছোঁ আৰু এইফালে ধুনীয়াকৈ মই মাছখিনি ফ্ৰাই কৰি দিলোঁ। আৰু ভণ্টিয়ে এইফালে তাই মাছৰ জোলখন বনাবৰ কাৰণে লৈছে, তাইকে যিহেতু দিলোঁ বনাবৰ কাৰণে। এইফালে পিঁয়াজ দিলে, পিঁয়াজখিনি অকণমান দেৰি ভজাৰ পিছত আদা নহৰুখিনি দি দিলে, আলু দি দিলে আৰু এয়া ধুনীয়াকৈ তাই বনাই আছে, মই এনেই ভিডিঅ' কৰি আছোঁ। আৰু পিছফালে পেহা বহি আছে, দেখিছেনে, মোবাইল চাই আছে। পাকঘৰটো যে ভালকৈ বনোৱাই নাই তাহাঁতৰ, একদম ডাঙৰ হয়। আৰু এইফালে আলু চালু দি দিলে, কৰ্জা টেঙাখিনিও দি দিলে, তাৰপিছত ধুনীয়াকৈ পানী চানী দি আৰু জোল কৰিব তাই। আৰু এইফালে আমাৰ পেহীয়ে ভাত বাঢ়িবলৈ ল'লেই, মানে ভাত বাঢ়িলেই। আৰু এইফালে মোৰ মাছৰ জোলখনো হৈ গ'ল, মই ধুনীয়াকৈ বন্ধ কৰি দিলোঁ গেছটো। আৰু এয়া